মই প্ৰথমতে এটা কথা কওঁ যে আপোনালোকে অসমখন ভাল পায়, অসমীয়াক ভাল পায়। যদি অসমখন থকাটো বিচাৰিছে, অসমীয়া থকাটো বিচাৰিছে, তেনেহ'লে অসমত সাংস্কৃতিক পৰিৱেশো থাকিব লাগিব। আৰু অসমত সাংস্কৃতিক পৰিৱেশ থাকিবলৈ হ'লে অসমীয়া চিনেমাও থাকিব লাগিব, সকলোবিলাক থকাৰ বাবে। গতিকে অসমত এই অসমীয়া চিনেমা থাকিবৰ বাবে আপোনালোকে নিজেই অকণমান যদিহে সজাগ হৈ নাথাকে, তেনেহ'লে এইটো কৰাটো একেবাৰে সম্ভৱ হৈ নুঠিব। আৰু সেইবাবে মই এইখিনি সময়ত মই সকলোকে অনুৰোধ কৰোঁ, আপোনালোক সকলোৱে যিটো ধৰণ মানে আমাৰ চিনেমাৰ বাবে, আমাৰ চিনেমা কৰ্মীৰ বাবে, বিশেষভাৱে মই মোৰ ভাইমন দা কৰোঁতে মই দেখিছিলোঁ যে ছেকেণ্ড দিনাখনে কোনোবাই আৰামছে বহি পেলাই ছিটৰ পৰা লাইভ কৰি আছিলে। চ' সেইটো সময়ত যিটো হৈছিলে মই কাকো বুজাব নোৱাৰিম। এতিয়া এইটো ৰৈ ৰৈ বিনালেৰ সময়ত যিজন মানুহে এটা যুগ সলনি কৰি পেলাই এটা নতুন যুগ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিলে অসমীয়া চিনেমাত, এইটো দেখি পেলাইতো মানে ভয় লগা আৰু বিৰাট মানে দুখ লাগিছে, মানে বিৰাট আচৰিত দুখ লাগিছে। গতিকে এই ক্ষেত্ৰত মই প্ৰত্যেককে সজাগ হ'বলৈ কোৱাৰ উপৰিও মই এটা অনুৰোধ কিন্তু কৰিম অসমৰ প্ৰতিটো দল সংগঠনক, কাৰণ আপোনালোকে সামাজিক গোটেই ব্যৱস্থাটোক বা গোটেই অসমৰ সমাজখনক ধুনীয়াকৈ ৰাখিবৰ বাবে বিভিন্ন কথাত মাত মাতে। প্লিজ এইবাৰ অসমীয়া চিনেমাৰ বাবে আপোনালোকে মাত মাতক, আৰু এইবাবে এই বিশেষভাৱে পাইৰেচিটো ৰোধ কৰিবৰ বাবে এটা সজাগতাৰ সৃষ্টি কৰক। যিমানবিলাক স্কুল কলেজ আছে, যিমানবিলাক প্ৰতিষ্ঠান আছে, তাত আপোনালোকে নিশ্চিতভাৱে সকলো ল'ৰা ছোৱালীক ভাল কথা শিকায়। গতিকে সেই ভাল কথাবিলাক শিকোৱাৰ লগতে পাইৰেচিও যে এটা ক্ৰাইম, এই কথাটো আপোনালোকে শিকাওক। কাৰণ সৰুৰ পৰা ডাঙৰলৈকে একদম কেৰুণটো মানে সৰুৰ পৰা যদিহে নাইকিয়া হয়, তেতিয়াহ'লে সি লাহে লাহে গৈ পেলাই এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব। আৰু অসমত এই ধুনীয়া পৰিৱেশটো যদিহে সৃষ্টি হয়গৈ, এদিন আমি সকলোৱে সজাগ হৈ পৰোঁ, তেতিয়া বহিৰাগত শক্তিৰ ফালৰ পৰাও কোনোবাই যদি আমাৰ এইটো দমন কৰিবলৈ আহে, তেওঁলোকেও কিন্তু ভয় খাব। যদি আমি ঘৰৰ মানুহখিনি যদি একেলগে নাথাকোঁ, তেনেহ'লে আমাক ডেফিনেটলি বাহিৰৰ পৰাতো কোনোবাই খুচিবলৈ চেষ্টা কৰিবই। গতিকে মই সকলোকে অনুৰোধ কৰোঁ, দল সংগঠনৰ পৰা আৰম্ভ কৰি সকলোকে, আৰু প্ৰতিজন সচেতন ব্যক্তিকে, যে আপোনালোকে নিশ্চিতভাৱে এজনে এজনক আমি ভাল কথা এটা শিকোৱাটোতো আপত্তি নাইকিয়া ন, বেয়া কাম নকৰিবলৈ কোৱাটো। গতিকে এই ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ কৰক যে অসমত অসমীয়া চিনেমা পাইৰেচি কৰাটো এটা ভয়ংকৰ অপৰাধ। এই পৰিৱেশটো সৃষ্টি কৰিলে মই ভাবোঁ যে খুব ধুনীয়া হ'ব, আৰু জুবিন দাৰ আত্মাই বহুত শান্তি পাব। বিশেষকৈ এইকেইটা দিন মই ভাবোঁ যে যদিও চিনেমাখনে এটা বেলেগ ধৰণৰ ৰেকৰ্ড ব্ৰেক কৰিছে, কিবা এটা পৰিৱেশ সৃষ্টি হৈছে, একে সময়তে কিন্তু তেওঁ খুব কান্দিছে ক'ৰবাত। গতিকে আপোনালোকে নিশ্চয় এই মৰমৰ আদৰৰ শিল্পীগৰাকীক যদিহে সদায় ধুনীয়াকৈ বহুত ভালকৈ ৰাখিব খুজিছে, তেনেহ'লে অসমীয়া চিনেমাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই গছজোপাত ধুনীয়াকৈ পানী চানি দিয়ক। আপোনালোকে ইয়াৰ ডাল পাত কাটিবলৈ চেষ্টা নকৰিব, প্লিজ, অনুৰোধ কৰিছোঁ। সুমিতা, এইখিনিতে সুধিব বিচাৰিছোঁ যে যিহেতু দল সংগঠন সজাগ হোৱাৰ প্ৰয়োজন আছে, কিন্তু চিনে পলিচিখন অলপ অধিক কঠোৰ হোৱাৰ আছে নেকি এইখিনি সময়ত? এইখিনি চাওক, আমাৰ কামটো হৈছে যে আমি চিনেমা নিৰ্মাণ কৰা, বা আমি চিনেমাক ভাল পাই পেলাই চিনেমা কৰ্মী হ'বলৈ ঘৰৰ পৰা ওলাই অহা ল'ৰা ছোৱালী, আমি সেইধৰণে চিনেমাৰ কাম কৰিছোঁ। যিসকল কৰ্তৃপক্ষ আছে, যিসকল ইয়াৰ বাবে কাম কৰিব মানুহ আছে, তেওঁলোকে সকলোবিলাক কথা যদি আমাৰ বাবে চিন্তা কৰি দিয়ে, তেতিয়া মই কৈছোঁ গোটেই পৰিৱেশটো ধুনীয়া হৈ উঠিব। যিসকল সেইটো দায়িত্বত আছে, তেওঁলোকে সেইটো কাম কৰক। কাৰণ আমি আন এটা দায়িত্বত থকা, আমি কোনোবা এজন বেংকত চাকৰি কৰা মানুহক, বেংকাৰজনক আমি তেওঁলোকক সন্মান কৰোঁ ন, এজন গেৰেজত কাম কৰা মানুহক আমি তেওঁক সন্মান কৰোঁ, বিকজ তেওঁৰ পৰা আমি ছাৰ্ভিচ পাওঁ। গতিকে আমি কেনেকৈ গেৰেজটো খুলিব লাগে, কেনেকৈ কি কৰিব লাগে, সেইটো আমাৰ দায়িত্ব নহয়। আমাৰ কামটো হৈছে যে আমি চিনেমা কৰা মানুহ, আমি চিনেমা কৰিছোঁ। অভিয়াছলি যদিহে ফিল্ম পলিচি তেনেকুৱা ধৰণৰ কথা এটা কৰিলে মানে এটা পৰিৱেশ সৃষ্টি হয়, তেনেহ'লে সেয়াও হ'ব। তেনেহ'লে যদিহে চিনেমা হলৰ কৰ্তৃপক্ষই চিন্তা কৰিবলগীয়া কথা আছে, তেওঁলোকেও কৰিব। সকলোৱে মিলি পেলাই কৰিলে মানে সেই সকলোৱে একেলগে আমি ধুনীয়াকৈ অসমীয়া হৈ পেলাই ধুনীয়াকৈ থাকিব পাৰিম, আৰু অনাগত দিনত খুব ভাল ভাৰতীয় নাগৰিক বা পৃথিৱীৰ নাগৰিক হৈ পেলাই জীয়াই থাকিব পাৰিম।